গাইজ পম্পিয়াছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল ৰবিবাৰ আৰু আজি মোৰ জন্মদিন, কিন্তু মোৰ বাৰটো ঠিক নিমিলিলে। হয়, মই ৰবিবাৰে জন্ম পোৱা নাই, মই বৃহস্পতিবাৰহে জন্ম পাইছিলোঁ। আৰু মোৰ যে বাৰ্থডে মই গমেই পোৱা নাছিলোঁ। ভাইটিয়ে মোক 12টা বজাত ফোন কৰি ক'লে হেপী বাৰ্থডে, গম পাইছোঁ মোৰ বাৰ্থডে। তাৰপিছত মই চবকে ফোন কৰি কৈছোঁ মোক বাৰ্থডে কিয় উইচ কৰা নাই বুলি। মই নিজে গম নাপাওঁ, বেলেগক ফোন কৰি পেলাই ধমকি দি আছোঁ মোক বাৰ্থডে উইচ কৰা নাই। তাৰপিছত এনেকৈ ঘৰৰ পৰা ফোন কৰিলে, মায়ে মোক বাৰ্থডে উইচ কৰিলে, বহুত মৰম বহুত আশীৰ্বাদ দিলে দূৰৰ পৰাই। ওচৰত থাকিলে যে বেলেগ একো নহ'লেও মাৰ হাতখন মোৰ মূৰত থাকিলে হয় আৰু গালত এটা চবৰে চুমা থাকিলে হয়, কিন্তু যিয়ে নহওক দূৰত আছোঁ যিহেতু আৰু কোনো চুমা পাম। দূৰৰ পৰা যিখিনি মৰম দিছে সেইখিনি মোৰ কাৰণে আশীৰ্বাদ। আৰু গাইজ মোৰ ভিডিঅ'ত আপোনালোকে যোনে ছাবস্ক্ৰাইব আছে, যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোককো বহুত ধন্যবাদ দিছোঁ, ইমানখিনি যে আপোনালোকে মোক সহায় কৰিছে। গাইজ মোক আপোনালোকৰ পৰা বিশেষ একো নালাগে, আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ লাগে। আৰু আপোনালোকে এইটোৱে আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত, আজি মোৰ বাৰ্থডে বুলি এইটোৱে প্ৰাৰ্থনা কৰিব যে মোৰ জীৱনত মোৰ মনত যেন কেতিয়াও অহংকাৰ ভাৱ নাহে, কাৰণ অহংকাৰে মানুহৰ পতনৰ মূল কাৰণ মই সেইটো নিবিচাৰোঁ। মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, মোৰ মনত যেন কেতিয়াও অহংকাৰ ভাৱটো নাহে। অহংকাৰ মানে কিছুমান হয় ন, কিছুমান মানে নোপোৱাই পোৱাৰ পিছত বেছি অহংকাৰী টাইপ হৈ যায়। মই এইটোও নকওঁ যে মই পোৱা নাই, পাইছোঁ, কিন্তু ইমান পাব নালাগে। মই যিখিনি এতিয়া পাই আছোঁ, মুগ্ধ হৈ আছোঁ যে এইখিনিতে ভাল। মানুহে যেতিয়া অধিক পাই যায় নহয়, তেতিয়া মানুহে অহংকাৰী হৈ পৰে, কাকো চিনি নোপোৱা হৈ পৰে। তাৰ কাৰণে মই এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, ভগৱান মোক কেতিয়াও অহংকাৰ ভাৱটো যেন মনলৈ কেতিয়াও নাহে, আৰু আশীৰ্বাদ কৰিব যাতে মই সকলোৰে লগত ধুনীয়া কৰি মিলা প্ৰীতিৰে থাকিব পাৰোঁ। কোনোবাই যদি মোক বেয়াও পায়, সেইখিনি বেয়া পোৱা মানুহজনকো যাতে মই ভাল পাব পাৰোঁ, সেইখিনিয়ে মোক আশীৰ্বাদ কৰিব। আৰু কোনোবাই যদি মোক বেয়াও পায়, কিবা আলোচনা কৰিছে, পিছফালে আলোচনা কৰিছে, বা মই এটাই ভগৱানক বিচাৰোঁ যে বেয়া পা, মই কৰ্মৰে দেখাম, মই ভাল, মই বেয়া, মই কৰ্মৰে। আৰু কিছুমান মানে মানুহ কেনেকুৱা থাকে, যিমান ভাল কাম কৰিলেও বেয়া পোৱা মানুহজনক সদায় বেয়া কাম কৰাটোৱে দেখা পায়, তথাপিও বহুতেও কিবা কয় মই জানো, কিন্তু শুনা পাওঁ। কিছুমান কেনেকুৱা হয়, আপোনাৰ আগত মোৰ বিষয়ে ধৰক ক'লে যে তাই এনেকুৱা, কিন্তু আপুনিতো তাৰ মাজত মোক ভাল পায়, আপুনি মোক নক'ব নেকি? ক'ব। কিন্তু সেই বুলিয়েই নহয় যে মোৰ বিষয়ে আপোনাক বেয়া কৰি লগাইছে, আপুনি মোৰ আগত কৈ দিছে আৰু মই সেই মানুহজনৰ লগত কাজিয়া কৰিম, নকৰোঁ কাজিয়া। মোৰ চাৰ্টিফিকেট মই নিজে দিব পাৰোঁ, মোৰ মা দিব পাৰে, মোৰ ঘৰখনে দিব পাৰে, মোৰ ফেমিলি জানে মই কেনেকুৱা, তো বেলেগে চাৰ্টিফিকেট দিব কোনো দৰকাৰ নাই। তাৰ কাৰণে মই ভাবোঁ মোৰ ঠাইত মই যেনেকৈ আছোঁ মই ঠিকেই আছোঁ, আৰু ভাল বেয়া চাৰ্টিফিকেট কোনেও দিব নালাগে। মই ভাল নে বেয়া, মোৰ চাৰ্টিফিকেট মোৰ ঘৰখনে দিব, মোৰ ফেমিলি দিব, যোনে মোক ভাল পায় সেইজনেহে দিব। বেয়া পোৱা মানুহবিলাক মোৰ পৰা আঁতৰি থাকিলে হ'ল, মই বেয়া নাপাওঁ। কাৰণ মুখত ভাল পাই পেলাই পিছত বেয়া পোৱা মানুহ মোক নালাগে। আৰু কি বুলি ক'ম, আৰু এইবিলাক কথা ক'ব গ'লে বহুত কথা। মোৰ আজি আজিৰ দিনটো অলপ বেলেগ দিন, কাৰণ জন্মদিন হয় আজি, মানে সুভক্ষণ হয়। এই সুভক্ষণত মই এইবিলাক কথা কৈ পেলাই মন চন বেয়া কৰিব একেবাৰে মন নাই। তো একেবাৰে মনটো বেয়া লাগিছিল কিবা এটা কথাত। তো যিয়ে নহওক, বিশেষ এইবিলাক কথা নকওঁ আৰু, কাৰণ কথা বাঢ়িয়ে থাকে। তো গাইজ আপোনালোকেও আশীৰ্বাদ কৰিব। মোৰ আজি জন্মদিন হয়। আজি জন্মদিনৰ ভিডিঅ'টো বাৰু আজি নহয়, কালিহে যাব, কালি ৰাতিপুৱা বা গধূলি মানে যাব। মানে এতিয়া মানে কেনেকুৱা হৈছে, ক'ৰবাত নেট পায় ক'ৰবাত নেট নাপায়, তাৰমানে টাইমটো খেলিমেলি হৈছে। কেতিয়াবা সেইকাৰণে ৰাতিপুৱা 8টাত নতুবা গধূলি 8টাত, এই দুটাত, গধূলি আৰু পুৱা এই দুটা টাইমতে যাব। 8টা ৰাতিপুৱাও 8টা আৰু ৰাতিও 8টা, এইখিনি মানতে যাব, 8 বা 9 বজামানত যাব। আৰু ইয়াতেতো একদম নেট নাই, একদম শ্ল'। তথাপিও মই ইয়াতে যোৱাৰ আগে আজিৰ ভিডিঅ'টো মই আপলোড দিম, তেতিয়ালৈকে আপলোড হৈ যাব।
আৰু মই গাইজ এতিয়া উঠিছোঁ উঠি পেলাই এয়া বিচনা ধুনীয়া কৰি হেৰি কৰিছোঁ পাৰি পেলাই গা ধুব ওলাইছোঁ সেয়া কাপোৰ ধুনীয়া কৰি ওলাই থৈ দিছোঁ যিখিনি পিন্ধো সেইখিনি ওলাই থৈ দিছোঁ আৰু বাহিৰত গ'লেও এবাৰ গৈ পেলাই জোতা এটা ধুলোঁ জোতা লেতেৰা হৈছে জোতা এটা ধুই দিলোঁ কাপোৰ আছে জাৰ্ণি যিযোৰ মই পিন্ধি আহিছোঁ সেইযোৰ মই ওলাইছোঁ সেইযোৰ ধুবৰ কাৰণে আজি জন্মদিন বুলি বিশেষ একো নাই ভাবিছোঁ ওচৰতে গাহৰি মাংস আৰু ব্ৰইলাৰ মাংসৰ দোকান আছে ভাবিছোঁ অলপ গাহৰিকে আনো গাহৰি খাব বৰ ইচ্ছা আছে তাৰ কাৰণে গাহৰি আনিম আৰু এতিয়া ধুনীয়াকৈ বনাই পেলাই খাম তো গাইজ আহি যাওক আপোনালোকে আজি পাৰ্টিটো ইয়াতে দি দিম গাহৰি মাংস যোনে যোনে গাহৰি লাভাৰ আহি যাওক আৰু কমেণ্ট কৰক কোনে কোনে গাহৰি খাই ভাল পায় তো গাইজ ইটাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এতিয়া মই ওলাই আহিছোঁ আমি মানে মই অকলে ওলাই আহিছোঁ যিহেতু খোৱাৰ পৰা উঠাই নাই চুম্পি আৰু কৰবি এই অলপ আগতে সিহঁতৰ ৰুম আৰু সিহঁতৰ ৰুমৰ আগতে মাংসৰ দোকান আছে তো সিহঁতকো ফোন কৰিলোঁ তো একেলগে আমি এতিয়া মাংস কিনিব গৈ আছোঁ আৰু সৌটো ৰুমত দিছে আমাৰ চুম্পিহঁতক সিহঁতে ওলাই আহিব এতিয়া আৰু এয়া কৰবি ভ্লগাৰ ওলাই আহিছে কি চাহপাতৰ কথা কৈছা চাহপাতৰ পেকেট এটা ল'ম দে গাহৰি খাওঁ মানে মহা ৰ মাংস লৈ লওঁ আৰু কি পাঁচটা আৰু কম আধা কেজি দিয়কচোন চৰ্বি থকা দিয়ক পইচা নাই যাওঁ ইহঁতে তামাম মানে খানা ক'ত থাকে কম্পিপা খানা দিয়া নাই তাৰ কাৰণে আজি ধাতটো মাৰি দিম এয়া গাহৰি মাংস খুৱাই কেনে এটা ধাতটো মাৰি থৈ দিম লাইফত যাতে আৰু গাহৰি চাহৰি মাংস ব্ৰইলাৰ খালেতো এলাৰ্জি হয় সেইকাৰণে গাহৰি লৈছোঁ ভালেও বেলেগে গাহৰি ফেভৰেট অসমীয়া মানুহ মানে গাহৰি নাই চব অসমীয়া মানুহ হ'লেও গাহৰি নাখায় কিছুমানে মাংসও নাখায় কিন্তু আমি খাওঁ দেই মইতো ৰাক্ষস চব খাওঁ গাইজ এতিয়া আহিছোঁ দোকানত বোলে কঠাৰ মছলা কেলা আঞ্জাৰ মছলা কি জ্বালা তাৰ কাৰণে মছলা নিব আহিছোঁ জ্বালা তালা কিবা ৰেড চিলি তিলি দিব আহিছোঁ মছলা নহ'লে একো নাই তাৰ কাৰণে মছলা লৈ যাওঁ ইয়াৰ দোকানৰ পৰা আৰু ইহঁতে লৈ আছে বড়ো প্লাছ আৰু বজাৰ পাতি কৰি পেলাই আহিলোঁ আমি দৌৰা দৌৰি কৰি ৰুমত আৰু ৰুমত মই সিহঁতৰ ৰুমতো গ'লোঁ মানে কেৰাহীটো আনিব গ'লোঁ মোৰ কেৰাহীটোতো জানেই কিমান সৰু তাৰ কাৰণে চুম্পিহঁতৰ ৰুমত গৈ ডাঙৰ কেৰাহীটো লৈ আহিলোঁ আৰু আহিয়ে লাগি গ'লোঁ কামত কোনোবাই যদি আলু চেলাইছে কোনোবাই ঘুণ চেলাইছে নিজৰ কামখিনি কৰি উঠি আমি লাগি গ'লোঁ মাংস বনোৱাত আৰু এয়া চাওকচোন কোনে কি গিফ্ট দিছে এজনী আছিলে ইয়াতে চাই দি থৈ গৈছে গতিকে গিফ্টটো আনবক্সিং কৰোঁ ভিতৰত কি আছে চাওঁ ৰ'ব কিন্তু বৰ মজবুত কৰি itu cool wow মজা কাপ ফটো লগাই দিছে নেকি বনাই দিছে নেকি মজা ভাল লাগিছে বঢ়িয়া লাগিছে বৰ ধুনীয়া লাগিছে দে ক'ত পাইছিনো মই এটা বনালো হয় মজা 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 বাহ গোটেই কিমানকে কাম ফটো দিছে এই আমাৰ ভাত হৈ গ'ল আৰু চাওক গাইস মানে আমাৰ কেৰাহীটো ইমানে সৰু ভাত ওলাই দৌৰ মাৰবা খুজে কেৰাহীটো ওলা সসপেনটো ইমানে ডাঙৰ মানে ভাত ওলাই পেলাই দৌৰ মাৰবা খুজে ইমান ভাত হৈছে এই যা খাওয়াৰ কথা আজি আৰু মোৰ চেন্ডেল চা আটটা নিতে চেন্ডেল চা চেন্ডেল
খেলছে হৰে নাপালো আৰু যে হেৰি কি বুলি কয় মইনাকো খোলে আছে আমাৰ মইনাকো খোলে আছে নাটকখনত তাৰমানে ইহঁতে হৈ কেনে বুৰুৱানি হয় তোমাৰ দোকানত গ'লে মিঠাই কিনি দিয়ে আৰু সেই মিঠাই যে দিয়ে খাব কাৰণে অৰিজিনেল কৰি মিঠাই দিয়ে হা আমি সেইটো চিন খুব চাওঁ সদায় চাওঁ মিছ নকৰোঁ আৰু মানে সেইটো চিনত প্ৰথমতে খাই হেৰি মানে মিঠাইটো দিয়াৰ লগত পককৈ ভৰা কৰোঁ দিয়ে একদিন মানে কিবা চেনি মিঠাই দিছিল নেকি তাক কৈছে এইটো মিঠা ভাল নহয় গম পাইছোঁ নাখালো দিদা ভালটো আজিনে নাখাওঁ উঠে মই গম পাইছোঁ এই মিঠাইটো পচন্দ আৰু খাই কেনে ৰখানে টোপোলা মাৰি গৈছে তাতে ঘিনিব যে ভালকে খাওঁ মই সদায় চাওঁ এতিয়া আমি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ বাই বাই কোনটো মোবাইল ভাল হয় কেমেৰাটো ধুনীয়া গাইজ সিহঁতে ভাত চাত খালে ভাত চাত খুৱাই সিহঁতক বিদায় দিলোঁ মই বাচন চাচন ধুই আহিলোঁ যেতিয়া ৰুম চুম জাৰি দিলে আৰু এতিয়া মোৰ বিচনাখন অলপ সেই হৈ আছিলে খিচমিচি হৈছিলে চাফা কৰিলোঁ এতিয়া অলপ শুই যাওঁ আৰু কাৰণ যিহেতু গধূলিৰ পৰা আজি শ্ব' আছে আৰু আজি আছে 2টা শ্ব' আৰু আমাৰ জীয়তীয়ে এতিয়া কাপোৰ ধুই আছে চাওক এইটো কাপোৰ মেলি আছে তাই তো গাইজ মই এতিয়া অলপ শু দিয়ক আৰু আগলৈ লগ পাই আছোঁ চাই থাকিব হেল্ল' গাইজ এই লাংগিল হেল্ল' গাইজ আমি ওলাইছোঁ যাবৰ কাৰণে জানেনে তাতে মই ৰুমৰ ভিতৰত মই ভিডিঅ' মানে বনাব ওলাইছোঁ হঠাতে লাইনটো গুচি গ'ল আৰু এতিয়া বাহিৰত আহিছোঁ এতিয়া আহিলে লাইনটো তো আজি আমাৰ 2টা শ্ব' হ'ব বুলি কৈছে গৈ পেলাইহে গম পাম আমাৰ 2টা হয় নে কি হয় তো বলক আগলৈ চাই থাকক 2টা হয় নে কি হয় চাই থাকক আৰু আজি আমাৰ শ্ব' আছে মেডাম মেনকা আৰু গাইজ পেণ্ডেলত আহি যে গম পাওঁ প্ৰস্তুতি বা আনিছে এটা কেক চাওকচোন সঁচাকৈ কেকটো দেখিলে ইমান ভাল লাগিছে নহয় অকল মোৰ বুলিয়ে নহয় আমাৰ আবাহন পৰিয়ালৰ সকলোৰে জন্মদিনত বা প্ৰস্তুতি বায়ে কেক আনি আৰু আমি সকলোৱে মিলি পেলাই গ্ৰীণ ৰুমত কেক কাটো সকলোৰে গমে পায় তো আজি মোৰ বাৰ্থডে উপলক্ষে আনিছে এটা কেক মনোৰঞ্জন দিওঁ বহুত বহুত বেকাৰ ল'ৰা ছোৱালী ইয়াত কাম কৰি ঘৰ পোহপাল দি আছে দুই এটাতো প্ৰতিভা দেখুৱাৰো চান্স পাইছে আমি এইবোৰ খবৰ কাৰণে আমি কাকো গুণ্ডা টেক্স দিব নোৱাৰো কি টেক্স গুণ্ডা টেক্স গুণ্ডা কাক কৈছে গুণ্ডা অপৰেট চিনি পৰে হা আমাৰ লগত
বুজি পাই গৈছো বুজিছো ভাল কথা নুবুজিলে ভালকে বুজাই দিয়া মই বাৰু নালাগে নেকি আৰু বুজাব ডেলিভাৰিয়া মোৰ লগত ইহঁতেও চিত্ৰহাৰ কষ্টমলি ডান্স কৰিব এনাউন্স কৰি দিয়ক চাই লওক চবে মেডাম আৰু বাৰামৰ দা আমি নাচিম পিতাই কথা এটা মনত পৰিলে পিতাই মৰা সময়ত কৈছিল বোলে মোবাইল ভাল হৈ থাকিব খোজা যদি যোৱাটো এইবোৰ কেতিয়াও নেখেলিবি আৰু যদি খেল কেতিয়াও হাৰি নাহি এটকা হ'লেও জিকি আহিবি পিতাই কথা কাটিব ৰাখিব লাগিব ভাল কৰিছ কিন্তু তই এইটো কাম বেয়া কৰিছ আৰু আজিলৈকে তই মোৰ নামটো মুখস্থ ৰাখিব পৰা নাই যে আলমিৰা নামে গডৰেজ থাকে মোৰ নামটো কেনেকৈ গডৰেজ হ'ল আজিলৈকে মই নিজেই নাজানো তাতে আকৌ তই মাত্ৰ গেৰেজ বুলি মোৰ নামৰ কিমান ভাল সন্মান নাই কি ভাবা লাগি চাই আছো মইতো ৰেডি আছো তুই বল সোনকালে আটাইৰে যে কালি কৈ থৈ আহো বল না কৈ ৰাজু মইতো ৰাতি লগ কৰি আছো দেই বাই বাই ঐ পাতলা ইহঁতে মোক বৰ ভাল পায় মোৰ ভাল বন্ধু যে তাৰ ঘৈণীয়েকে তোক কোলাত আঁতৰাব বিচাৰিছিল মাৰে ভাবিলে এজনী বাৰু যেনে ডাঙৰ কৰিব আনজনী যদি ভাইকে ভাল শিক্ষা দি ডাঙৰ কৰিব পাৰে তেনেহ'লে সকলো ফালে দিয়েই ভাল হ'ব সেইবোৰ ভাবিয়েই মাৰে তোক ভায়েকৰ হাতত গতালে ভায়েকেও লিখা মেলা কৰি তোৰ দেউতাৰ হোৱাৰ গৌৰৱ আৰ্জিলে আৰু ঘৈণীয়েকে মাক চুক্তি পত্ৰত এইবুলি লিখা আছিল যে মাৰে তোক কোনোদিনেই দেখা কৰিবলৈ নোৱাৰিব মাক বুলি নিজৰ চিনাকি দিব নোৱাৰিব সেইকাৰণেহে মাৰে সদায় তোৰ পৰা লুকাই থাকিছিল কেৱল মাজে মাজে ফোন কৰি কৰি ভায়েকৰ পৰা তোৰ খবৰ ৰাখিছিল ভাইকে ইমান ভাল শিক্ষা দি মোক ডাঙৰ কৰিলে যে 5 বছৰ বয়সতে মোক তোৰ মীনা বজাৰলৈ নাচিবলৈ পঠিয়াই দিলে মৰি থাকি হাল্লা নকৰ কিয় তোৰ বাৰৰ তোৰ কাকু হৈ যায় মই বহুত চেষ্টা কৰিছিলো কিন্তু নোৱাৰিলো পইচাব নকৰিবি তোৰ মাৰে কি থৈ কৈছে তাই তোক বচাই আনিছে তোৰ বায়েৰ হয় তুমি এক মিনিটৰ ডাঙৰ বিসৰ্জন দিয়া প্ৰতিমাক তুলি আনি পূজাও দিব নাপায় আৰু মৰমো দিব নাপায় মোৰ ল'ৰা
যে তাইৰ মূৰত পানী ঢালিবলগীয়া হৈছে কৈ গৈছে মই কৈছো নহয় তাই কাটিলে মোৰ বৰ দুখ লাগে শুনিবি তোৰ ভনীজনী ইমানকৈ কান্দিছে আৰু বাইক তুমি তোৰ অকণো বেয়া লগা নাই কি চলা বাই ভনী বাই লৈ আছো হা কোনো ভেলু নাই মোৰ সম্বন্ধৰ মোৰ ওচৰত নিজৰ মাকে নিজৰ জীয়েকক ভেলুলেছ কৰি আনন্দত বুজাই দিব পাৰিছে মই কিয় ভেলু দিবলৈ যাম এইবোৰ সম্বন্ধৰ তোৰ ভাল হ'ব বুলিহে মায়ে তোৰ ভাইকৰ হাতত বজাইছিল কমটো ভাল হৈছে নে মোৰ নাচি নাচি ভৰি বিষাইছে ভৰি দুখন পিন্ধি কিনিবলৈ কোনো যাম মাখন কেৱল চলা মদ খাবলৈ পইচা লাগে চাউল কিনিবলৈ পইচা লাগে মোৰ ঘাম মুচি দিবলৈ মোৰ চকু পানী মুচি দিবলৈ তাক কৈতো বিচাৰি নিবলৈ মই আছো যে মই কিয় আনৰ চকু পানী মুচিবলৈ যাম হা বৰজ হৈ পৰিছো বেগটো নি বাইকত উঠা চিধাই শস্য লিখি থোৱা আছে য'ত তেনেকুৱাকৈ মাতৃ স্মৃতি কৰিত হৈ আছে জন্মৰ লগে লগে নিজৰ ছোৱালীজনীক প্ৰবঞ্চনা কৰিছে প্ৰবঞ্চনা কৰা নাই কথাবোৰ ভুলকৈ বুজিছ এই আমি কি কৰবাত কৰিছিলো তোমাক যে মই ইয়াতে লগ পাম আমাৰ দুইটা লভি পকাইছা যেতিয়া লভিটো থাকিবই লাগিব আৰু সেইকাৰণে তোমালোকৰ ওচৰত মাত বুজিব আহিছে আৰু তোমাৰ ওচৰতে মাত বুজি যাওঁ দিয়াচোন দুইজনী বগাই ল'লে হ'ল নাই কি কোৱা চৰি মাক বুজিবলৈ লাজ কৰিব লাগে এটা কাম কৰাহে কত তোমাকো কৈছো না তোমালোকে কেছটা উঠাই লোৱা তাৰ বিনিময়ত যি কৰিব লাগে মই তাকেই কৰিম চোৱা তোমালোক দুয়োকে মই হায়াৰ পোষ্টত চাকৰি দি বৰ পাই কৰিম মোটামোটা দৰমহা পাবা ভালকৈ চলিব পাৰিবা আৰু এয়া লোৱা 5 লাখ টকা আমাৰ মৃত্যুৰ কাৰণে মোৰ ফালৰ পৰা এককালীন অনুদান একেবাৰে ওচৰ টকাটো লৈ তাতে কি অনুদান হিচাপে দিছো উপহাৰ হিচাপে গ্ৰহণ কৰিলে হ'ল ন আৰু তোমাৰতো এই পেঙি ভনীজনীটো আছে তাইক যদি তুমিয়ে চাব লাগিব আৰু যদি ভাবা যে তাই তোমাৰ কাৰণে উৎসাহ হৈছে তেতিয়াহ'লে গুচি আহিব না মোৰ ফেক্টৰী এতিয়া মই তোমাক যি দিম তাৰে দুটা ভাগ হ'ব এতিয়া তুমি সকলোখিনি অকলেই হজম কৰিব মই দেখিব দিবা না ফুটপাথ বা বাছ ষ্টেণ্ডত গৈ ভিক্ষা দি থৈ আহিলে হ'ল নাই ভাবি চাবা সহায় হাতখন কিন্তু মই সদায় মেলি আছো খবৰ মেলচোন হাতখন ইয়াতকে চালা বেছি বেয়াকে ফালিম তো যদি এতিয়াইতো এখন ঘৰৰ পৰা ওলাই নাযাওঁ পেঙি হওক বা কৰি মোৰ ভনীজনী কিন্তু তহঁত পাৱাৰফুল মানুহৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণা কৰিছে যুদ্ধ ভাবিছিলো সেইখন যুদ্ধত মই চামিল নহওঁ কিন্তু তহঁতৰ এই মত্ৰ বাৰু উপহাৰৰ টোপোলা দেখি ঠিক কৰিছো অকলশৰীয়া কৰি থৈ নাযাওঁ কি কৰিব পাৰিবি তহঁতে আমাৰ ৰাইজৰ আগত নামত কৰি পেলাম তোৰ পুতেৰক ইমান বেয়াকে নামত কৰি যে প্ৰপঞ্চ নিবাৰণ কৰিবলৈ গৈ তয়ো নিজৰ কাপোৰকাৰী ফুচলা দি লাজ হ'ব লাগিব মেডাম বুলি কয় মেডাম কলিজা তহঁতৰ দৰে হৰামীবোৰৰ কলিজা চোৱাই খোৱাটো এই যাৰ নিচা তহঁতৰ নিচা সদায় আছো মোৰ জাল ফালি তহঁত কেতিয়াও ক'ত গৈ নাপাওঁ তুমি জালখন ফালিবলৈ এতিয়া তুমি এই জালখনলৈ ভয় কৰি নচলিবা টকাৰ কৰবাত দেখা জালখন তোমালোকৰ সাহসী এটা নাচ লগা কৰি ফুটা কৰি পেলাইছা তুমি আকৌ কিয় আহিলা চাবলৈ আহিছো আপোনাৰ দৰে ক্ষমতা লাগি মস্ত হৈ থকা মানুহে অসহায় অৱস্থাত ইমান লাজ লগাকৈ আঁঠু ল'ব পাৰে আঁঠু নাই মই আঁঠু নলওঁ মই ইহঁতক জীয়াই থকাৰ এটা চান্স দিব বিচাৰিম কিন্তু চান্সটো ইহঁতে নল'লে গতিকে যুদ্ধখনটো হ'বই